নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ আৰু বন্ধুসকল লৈ আহিছোঁ আপোনালোকৰ মাজলৈ জ্ঞানজ্যোতিৰ বিশেষ পাঠ্যক্ৰম কেটছ দ্য মেথছৰ আজি 26 নম্বৰ ক্লাছটো। আৰু এই ক্লাছটোত আজি আমি পুনৰ আলোচনা কৰিবলৈ গৈ আছোঁ কেইটামান যথেষ্ট গুৰুত্বপূৰ্ণ সম্ভাৱনীয় প্ৰশ্ন উত্তৰ আগন্তুক পৰীক্ষাসমূহৰ বাবে। মই আশা কৰিছোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো চাই ভাল পাব। বন্ধুসকল, আপোনালোকলৈ এই যিটো টপ 100 কুৱেশ্যনৰ সিৰিজ আগবঢ়াই থকা হৈছে, এই সিৰিজটোৰ আজি আপোনালোকৰ মাজলৈ লৈ অহা হৈছে 9 নম্বৰটো পাৰ্ট। গতিকে যদি আপোনালোক কোনোৱে মোৰ আগৰ পাৰ্টসমূহ চোৱা নাই তেতিয়াহ'লে আপোনালোকে মোৰ আগৰ পাৰ্টসমূহ চাব, কিয়নো প্ৰতিটো পাৰ্টে ইয়াতে ক্ৰনলজিকেল বেছ সজোৱা হৈছে আৰু যিখিনি অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন সেই প্ৰশ্নখিনি ইয়াতে সন্নিৱিষ্ট কৰা হৈছে। গতিকে মই আশা কৰোঁ আপোনালোকে সকলোৱে এই সিৰিজটোৰ পৰা যথেষ্ট উপকৃত হ'ব পাৰিব। লগতে বন্ধুসকল, আপোনালোকে যদি এই সিৰিজটোত আগবঢ়োৱা প্ৰশ্নসমূহৰ PDF নোটছখিনি বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলৰ পৰা লৈ ল'ব পাৰিব। মোৰ টেলিগ্ৰাম চেনেলৰ লিংক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে। লগতে এই ভিডিঅ'টোৰ কমেণ্ট বক্সৰ পিন কমেণ্টৰ পৰা আপোনালোকে টেলিগ্ৰামত যাব পাৰিব। ঠিক আছে, গতিকে বন্ধুসকল এতিয়া আমি পোনে আগবাঢ়িছোঁ আজিৰ ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্নৰ মাজলৈ। যিহেতু আগৰ ভিডিঅ'টোত আমি 35 নম্বৰ প্ৰশ্নটোত শেষ কৰিছিলোঁ, গতিকে আজিৰ প্ৰথমটো প্ৰশ্ন হ'ব 36 নম্বৰ প্ৰশ্নটো। আৰু এই প্ৰশ্নটো যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। ইয়াতে আমাক প্ৰশ্নটো ক'ৰ পৰা দিছে, 17 অংকৰ পৰা দিছে, হয়নে? গতিকে ইয়াতে আমি ধুনীয়াকৈ প্ৰথমে প্ৰশ্নটো বুজি লৈছোঁ যে ইয়াতে আমাক প্ৰশ্নটোত কি কৈছে যে দুটা বেংকত দুটা সমান পৰিমাণৰ মূলধন 3.5 বছৰ আৰু 5 বছৰৰ বাবে প্ৰতি বছৰত 15% হাৰত জমা কৰে। যদি তেওঁলোকৰ সুতৰ পাৰ্থক্য 144 টকা হয় তেন্তে মূলধন কিমান হ'ব আমাক সুধিছে। গতিকে প্ৰশ্নটো আশা কৰোঁ আমি সকলোৱে ধুনীয়াকৈ বুজি পাইছোঁ। তো ইয়াতে কথাটো কেনেকুৱা হৈছে জানেনে? দুজন মানুহ আছে, ধৰি লৈছোঁ যে এজন হৰকান্ত, ঠিক আছে? এজন মানুহ কি? এইজন মানুহ হৈছে হৰকান্ত আৰু এইজন মানুহ আছে, এইজন মানুহ ধৰি লৈছোঁ আমি কোনে? বোলে এইজন মানুহ হৈছে আমাৰ নগেন খুৰা, ঠিক আছে? তো এতিয়া হৰকান্তয়ো এটা সেই বেংকটোতে কি কৰিছে? পইচা থ'বলৈ গৈছে আৰু আমাৰ নগেন খুৰায়ো কি কৰিছে? সেই বেংকটোত পইচা থ'বলৈ গৈছে। এতিয়া দুয়োটাই কি কৰিছে? একেবাৰে সমান পইচা সেই বেংকত জমা কৰিবলৈ গৈছে। কিন্তু হৰকান্তই কি কৰিলে? সেই বেংকত পইচাটো থৈছে কিমান বছৰৰ বাবে? 3.5 বছৰৰ বাবে। আৰু নগেন খুৰাই সেই পইচাটো কিমান দিনৰ বাবে থৈছে? নগেন খুৰাই থৈছে এইটো বস্তু 5 বছৰৰ বাবে, ঠিক আছে? তো এতিয়া আপোনালোকে ধুনীয়াকৈ বুজি পাইছে কথাটো যে দুয়োটাৰে যিহেতু মূলধনটো সেম, মানে ই যদি 1 টকা জমা কৰিছে তেতিয়াহ'লে নগেন খুৰায়ো কি কৰিছে? 1 টকাই জমা কৰিছে, মানে সিহঁতৰ মূলধন দুয়োটাৰে সেম হয়, ঠিক আছে? তো নগেন খুৰাৰো আমি মূলধন কিমান পালোঁ? 1 টকা পালোঁ আৰু হৰকান্তৰো আমি কিমান পালোঁ? মূলধন 1 টকা পালোঁ। হৰকান্তই পইচাটো থৈছিলে 3.5 বছৰৰ বাবে আৰু নগেন খুৰাই পইচাটো থৈছিলে কিমানৰ বাবে? বোলে 5 বছৰৰ বাবে। আৰু তেওঁলোকৰ যিটো ৰেট, সেই ৰেটটো কিমান হয়? মানে বেংকে তেওঁলোকক কেনেকুৱা ধৰণে ৰেট দিব বুলি কৈছে? বোলে পাৰ ইয়াৰ 15% দিব বুলি কৈছে, ঠিক আছে? 15% পাৰ এনাম তেওঁলোকক এটা ৰেট ধৰি দিছে আৰু এই ৰেটত তেওঁলোকে মানে বেংকৰ পৰা ইণ্টাৰেষ্ট পাব। এতিয়া চাওক যে যিহেতু হৰকান্তই কিছু কম দিনৰ কাৰণে পইচাটো থৈছে আৰু নগেন খুৰাই যিহেতু কিছু বেছি দিনৰ বাবে ইয়াতে পইচাটো থৈছে, গতিকে শেষত যেতিয়া তেওঁলোকে পইচাটো বেংকৰ পৰা উলিয়াই আনিলে তেতিয়া গম পালে যে হৰকান্ততকৈ নগেন খুৰাই কি পালে? 144 টকা বেছি পালে, ঠিক আছে? কিয় বেছি পালে? যে ইয়াৰ টাইমটো বেছি হয়, হয়নে নহয়? মানে হৰকান্ততকৈ নগেন খুৰাই সুদ কিমান বেছি পালে? বোলে সুদ বেছি পালে ইয়াতে 144, ঠিক আছে? এইটো কোনে বেছি পালে? এইটো বেছি পালে নগেন খুৰাই। কিয় বেছি পালে? যে ইয়াৰ কাৰণটো হৈছে নগেন খুৰাৰ যিটো পিৰিয়ড, হয়নে? সেইটো কি হয়? হৰকান্ততকৈ বেছি হয়। এতিয়া আমি ইয়াতে ধুনীয়াকৈ এটা কনচেপ্ট লগাব পাৰোঁ যে নগেন খুৰাৰ যিটো পিৰিয়ড আছিলে সেইটো হৰকান্ততকৈ কিমান বেছি? হৰকান্তই থৈছিলে 3.5 বছৰৰ বাবে, হয়নে? আৰু নগেন খুৰাই কি কৰিলে ইয়াতে? 5 বছৰৰ বাবে। অৰ্থাৎ হৰকান্ততকৈ নগেন খুৰাই কি কৰিলে ইয়াতে? বোলে 1.5 বছৰ ইয়াতে বেছিকৈ পইচাটো জমা কৰিছিলে বেংকত। অৰ্থাৎ এই 1.5 বছৰৰ বাবে, 1.5 বছৰ যিহেতু পইচাটো বেংকত বেছিকৈ সোমাই থৈ দিলে, 1.5 বছৰৰ বাবে ইয়াতে কি হ'ল? নগেন খুৰাক 144 টকা বেছিকৈ দিলে। এইখিনিলৈকে কনচেপ্টটো পূৰা ক্লিয়াৰ, একদমেই ক্লিয়াৰ আপোনালোকৰ। মই আশা কৰিছোঁ ধুনীয়াকৈ বুজিও পাইছে। এতিয়া আপোনালোকে চাব যে 1.5 বছৰত যদি সুদ 144 টকা হয় তেতিয়াহ'লে 1 বছৰৰ সুদ কিমান হ'ব? ঠিক আছে? তো 1.5 বছৰত যদি 144 টকা হয় তেতিয়াহ'লে 1 বছৰত সুদ আমি কিমান পাম? বোলে এইটোতো আমি ধুনীয়াকৈ উলিয়াব পাৰিম। কিমান পাম? আমি 1 বছৰত সুদ পাম 96 টকা। মানে 1.5 বছৰত যদি 144 হয় তেতিয়াহ'লে কি হ'ব? ইয়াতে
বোলে 1 বছৰত আমি কিমান পাম 96 টকা পাম যদি আপোনালোকে ইয়াতকে আকৌ বেছি সহজ পদ্ধতিত উলিয়াব খোজে তেতিয়াহ'লে 1.5 বছৰত 3টা 6 মাহ পাও গতিকে আমি 3 ৰে যদি 144ক কাটি দিও তেতিয়াহ'লে যেটো ৰেট পাম হেতুৰ লগত আমি 2 গুণ পূৰণ কৰি দিলে পাই যাম কাৰণ দুটা 6 মাহ 1 বছৰত থাকে আমি তেনেকুৱাকৈ উলিয়াব পাৰো তো ইয়াতে যেনেকৈ উলিয়ালে হেতুৱে হ'ব 1.5 বছৰত যদি 144 টকা সুদ হয় তেতিয়াহ'লে 1 বছৰত সুদ কিমান হ'ব 96 টকা হ'ব অৰ্থাৎ এতিয়া আমি গোটেইখিনি ধুনীয়াকৈ পাই গলো যে সুদ কিমান হয় 1 বছৰৰ সৰল সুদ কিমান বলে 96 টকা ৰেটটো কিমান হয় বলে সুতৰ যেটো ৰেট হেতু কিমান হয় বলে 15% হয় না নহয় তো এতিয়া আমি মূলধন যেটো আছে এই মূলধনটো আমি একদম ধুনীয়াকৈ উলিয়াব পাৰিম নে ডেফিনেটলি পাৰিম তো কেনেকৈ উলিয়াম আপোনালোকে ধুনীয়াকৈ চাব যে মূলধন উলিওৱা আমাৰ যেটো ফৰ্মুলা আছিল বা সৰল সুতৰ যেটো ফৰ্মুলা আছিল আমি সেই ফৰ্মুলাটোৰ মতে যদি এতে ধুনীয়াকৈ কৰিবলৈ যাও তেতিয়াহ'লে কৰিব পাৰিম সৰল সুদ উলিওৱা কেনেকুৱা আছিল কনসেপ্টটো যে SI ইকুৱেল সৰল সুদ ইকুৱেল কি আছিল বলে PTR/100 হয়নে PTR/100 এইটো আছিল সৰল সুতৰ সূত্ৰ ওকে তো এতিয়া SI আমি কিমান পালো 1 বছৰৰ SI পালো আমি 96 ঠিক আছে SI আমি কিমান পালো 1 বছৰত 96 পালো সৰল সুদ তাৰ পিছত ইয়াতে মূলধনটো আমি জানো নেকি বলে মূলধনটো ইয়াতে আমি বলে নাজানো ঠিক আছে তাৰ পিছত টাইমটো আমি জানো নে বলে টাইমটো জানো টাইমটো কিমান বলে টাইমটো ইয়াতে 1 বছৰৰ বাবে হৈছে সুদখিনি হয় না আৰু ৰেটটো কিমান বলে ৰেটটো ইয়াতে হৈছে আমাৰ 15% ঠিক আছে ৰেটটো কিমান 15% আৰু তলত কি আহিব এতিয়া বলে তলত আহিব এতিয়া 100 ইয়ালৈকে পুৰা ক্লিয়াৰ আপোনালোকৰ কাৰো এইখিনিলৈকে প্ৰবলেম নাই ঠিক আছে তো এতিয়া আপোনালোকে চাব এইখিনি অকমান কাটি কৰি দিয়ক আপোনালোকে ধুনীয়াকৈ 5 ৰে কাটি দিয়ক 100 টো কিমান বাজ যাব 20 বাজ যাব 5 ৰে কাটি দিয়ক 15 টো কিমান বাজ যাব 3 বাজ যাব এতিয়া চাওক এই 20 টো কি হৈ আছে ইবাগে হৰণ হৈ আছে হয়নে গতিকে 20 টো যদি আমি সমান চিহ্নৰ ইবাগে লৈ আহো পূৰণ হ'ব মানে 96 ৰ লগত 20 টো আহি কিনে কি হৈ যাব তেতিয়া পূৰণ হৈ যাব তো 96 ৰ লগত যেতিয়া আমি 20 টো পূৰণ কৰিম তেতিয়া আমি কিমান পাম ইয়াতে বলে 1920 পাই যাম কিমান পাম বলে 1920 পাই যাম আৰু ইবাগে ওপৰত কি থাকিল এতিয়া বলে p 1 গুণ p আৰু p 3 গুণ কিমান হ'ব বলে 3p অৰ্থাৎ 1920 মানে আমি কিমান পালো ইয়াতে 3টা p পালো অৰ্থাৎ 3টা p মানে যদি 1920 হয় আমাক তো 3টা p নালাগে আমাক এটা p হে লাগে মূলধনটো তো আমাৰ এটা p হে ইয়াতে কৈছিলে হয় নে নহয় তো 3টা p মানে যদি 1920 হয় এটা p মানে কিমান তো 3 ৰে আপোনালোকে 1920 ক ধুনীয়াকৈ হৰণ কৰি দিব এনসাৰ আপোনালোকে পাই যাব কিমান 640 অৰ্থাৎ ইয়াতে মূলধনটো কিমান আছিল হৰকান্ত খুৰাৰ আৰু নগেন খুৰাৰ ইয়াতে আমি মূলধন পাই গলো কিমান 640 টকা সো ইয়াতে লাষ্টৰ যেটো অপচন এটো শুদ্ধ উত্তৰ ঠিক আছে বুজি পাইছে ন মই একেবাৰে সহজ সৰল ভাষাত আপোনালোকক বুজাই দিবলৈ যত্ন কৰিছো যাতে আপোনালোকে কনসেপ্ট বিলাক ধুনীয়াকৈ ক্লিয়াৰ কৰি ল'ব পাৰে যদিও আমি আগতে এনেকুৱা ধৰণৰ কনসেপ্ট কৰিছো তথাপিও আমি পৰীক্ষাৰ আগমুহূৰ্তত যদি কনসেপ্টখিনি অকমান ৰিভিজন কৰিব পাৰো তেতিয়াহ'লে যথেষ্ট পৰিমাণে আমি উপকৃত হোৱাৰ সম্ভাৱনা আছে হয়নে গতিকে এতিয়া আমি আগবাঢ়িছো ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ মই লৈ অহা প্ৰতিটো প্ৰশ্নই বহুত বেছি গুৰুত্বপূৰ্ণ হয় মই আপোনালোকক আগতেও কৈছো যে এই টপ 100 যেটো সিৰিজ হয় হেতু যথেষ্ট গুৰুত্বপূৰ্ণ সিৰিজ হয় আপোনালোকে সকলোৱে চাব আৰু প্ৰতিটো ভিডিঅ'য়ে চাব প্ৰতিটো কোৱেশ্চনে চাব দেখিব আপোনালোকে তাৰ পিছত যে মেথছৰ বহুতখিনি আপোনালোকৰ ইমপ্ৰুভ হৈ যাব এই কোৰ্সটোৰ জৰিয়তে বা এই সিৰিজটোৰ জৰিয়তে তো এতিয়া চাওক আমি ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আগবাঢ়িছো এই প্ৰশ্নটোত ইয়াতে আমাক কি কৈছে যে দুটা সংখ্যাৰ যোগফল আমাক 14 কৈছে আৰু হিহতৰ পাৰ্থক্য আমাক 10 বুলি কৈছে সো সংখ্যা দুটাৰ পূৰণফল কিমান হ'ব আমাক সুধিছে তো যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় নাম্বাৰ সিস্টেমৰ পৰা এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহাৰ বহুত বেছি সম্ভাৱনা থাকে তো ইয়াতে প্ৰথম অৱস্থাত যেহেতু আমি নাম্বাৰ দুটা নাজানো ধৰি লৈছো যে এটা নাম্বাৰ x আৰু আনটো নাম্বাৰ কিমান হয় y হয় ঠিক আছে তো নাম্বাৰ দুটা আমি নাজানো আমাক দুটা নাম্বাৰৰ কথা কৈছে এটা নাম্বাৰ আমি ধৰি লৈছো যে এটা নাম্বাৰ যদি x হয় আনটো নাম্বাৰ কিমান হ'ব বলে y হ'ব এতিয়া আপোনালোকে ইয়াতে ধুনীয়াকৈ চাব আমাক কৈছে কি যে যদি আমি নাম্বাৰ দুটা যোগ কৰো ঠিক আছে মানে x আৰু y টো যদি আমি যোগ কৰো তেতিয়াহ'লে আমি যোগফল কিমান পাম ইহতৰ বলে ইহতৰ যোগফলটো আমি কিমান পাম 14 পাম এইখিনিলৈকে তো বুজি পাইছো আমি হয়নে নাম্বাৰ দুটা আমি ধৰি লৈছিলো x আৰু y আৰু হিহতক যেতিয়া আমি যোগ কৰিম তেতিয়া আমি কিমান পাম বলে 14 পাম এতিয়া আমাক কৈছে যে হিহতৰ পাৰ্থক্য মানে নাম্বাৰ দুটাৰ যদি পাৰ্থক্য উলিয়াও অৰ্থাৎ নাম্বাৰ দুটা যদি ডাঙৰটো পৰা সৰুটো আমি বিয়োগ কৰো ঠিক আছে তেতিয়া আমি কিমান পাম বলে আমি 10 পাম ঠিক আছে তো আমি যদি চাও তেতিয়াহলে এই দুটা কি হৈ গল একটা ৰৈখিক সমীকৰণত পৰি গল তো ৰৈখিক সমীকৰণত পৰাৰ লগে লগে এতিয়া আমি ধুনীয়াকৈ এই দুটাক যোগ কৰি কিনে ইহতৰ মূলবিলাক আমি উলিয়াব পাৰিম x বা y গতিকে এতিয়া ইহতক যদি যোগ কৰি দিও সমীকৰণ দুটা এটা x যোগ কৰিলে আমি দুটা x পাম তো -y + y যোগ কৰিলে দুটা শূন্য হৈ যাব তো ইয়াতে 14 আৰু 10 যোগ কৰিলে আমি কিমান পাম 24 পাই যাম তো দুটা x মানে যদি 24 হয় এটা x মানে কিমান হ'ব বলে এটা x মানে তেতিয়াহলে কিমান হৈ যাব ইয়াতে 12 হৈ যাব তো এটা সংখ্যা আমি পাই গলো কাৰ ভ্যালু পালো আমি x ৰ ভ্যালু পালো কিমান পালো আমি x ৰ মান
বোলে 12 পাই গ'লো ঠিক আছে xৰ মান 12 পালো এতিয়া আমাক কি লাগে y ৰ মান লাগে এতিয়া চাওক আপোনালোকে যে xৰ লগত y যোগ কৰিলে আমি 14 পাও গতিকে 12 ৰ লগত আমি কি যোগ কৰিলে 14 পাম বোলে 12 ৰ লগত আমি 2 যোগ কৰিলে 14 পাম ঠিক একেদৰে আপোনালোকে ইয়াতে 12 ৰ পৰা 2 বিয়োগ কৰি দিয়কছো 10 পাবনে বোলে পাম গতিকে ইয়াতে y ৰ ভ্যালুটো কিমান হ'ব বোলে y ৰ ভ্যালুটো ইয়াতে 2 হৈ যাব ঠিক আছে তো আমি ডাইৰেক্টলি মানে চাই কিনেও ইয়াতে ক'ব পাৰিছো যে যদি xৰ ভ্যালুটো ইয়াতে আমি 12 পাও তেতিয়াহলে y ৰ ভ্যালুটো আমি অবভিয়াসলি কিমান পাম 2 পাব লাগিব ঠিক আছে কাৰণ ইয়াতে 12 2 14 হ'ব লাগিব বা 12 ৰ 2 গলে 10 হ'ব লাগিব এইখিনিলৈকে আমাৰ একদমই ধুনিয়াকে ক্লিয়াৰ হৈছে কনসেপ্টখিনি তো এতিয়া আমাক কৈছে যে সংখ্যা দুটাৰ পূৰণফল কিমান ঠিক আছে তো 12 আৰু 2 পূৰণ কৰিলে আমি কিমান পাম 12 দুগুণ কিমান হ'ব বোলে 24 হ'ব ঠিক আছে তো ইয়াৰে এনসাৰ পাই গলো আমি ধুনিয়াকে 2 নম্বৰ অপচনটো তো এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে এতিয়া আৰু আপোনালোকৰ টেনচন নাই হয়নে তো এইবাৰ আমি আগবাঢ়িছো ইয়াৰ পিছৰ প্ৰশ্নটোৰ মাজলৈ সকল এইবাৰ আপোনালোকে সকলোৱে এই প্ৰশ্নটো ক্লিয়াৰলি বুজি ল'ব ইয়াতে আমাক এই প্ৰশ্নটোত এইবাৰ কি দিছে যে 1 3 5 7 9 অংকবোৰেৰে 5টা অংক বিশিষ্ট সৰ্বাধিক কিমানটা সংখ্যা গঠন কৰিব পাৰি যাতে কোনো সংখ্যাৰ পুনৰাবৃত্তি নহয় মানে ইয়াতে আমাক কেইটামান অংক দিছে 1 দিছে 3 দিছে 5 দিছে 7 দিছে আৰু 9 দিছে ঠিক আছে তো এই কেইটা অংকৰে আমাক সুধিছে যে 5টা অংক বিশিষ্ট আমি কিমানটা সংখ্যা গঠন কৰিব পাৰিম ঠিক আছে তো ইয়াতে চাওক আমি কি কৰিব পাৰিম আমাক যিকেইটা ইয়াতে ডাটা দিছে আমি এবাৰ 1 ব্যৱহাৰ কৰিব পাৰিম নে তাৰ পিছত আমি এবাৰ 3 ব্যৱহাৰ কৰিব পাৰিম তাৰ পিছত আমি এবাৰ 5টো ব্যৱহাৰ কৰিব পাৰিম তাৰ পিছত আমি এবাৰ 7টো ব্যৱহাৰ কৰিব পাৰিম আৰু আমি এবাৰে 9টো ব্যৱহাৰ কৰিব পাৰিম তো এই যিকেইটা অংক ইয়াতে পাইছো এই অংক কেইটা আমি কেৱল এবাৰহে ব্যৱহাৰ কৰিব পাৰিম ঠিক আছে তো ইয়াতে যেটো সংখ্যা সেই সংখ্যাটো ইয়াতে কি বুলি কৈছে আমাক 5টা অংক বিশিষ্ট সংখ্যা বুলি কৈছে 5টা অংক বিশিষ্ট মানে তো ইয়াতে কেইটা থাকিব লাগিব 5টা অংক এনেকে থাকিব লাগিব ঠিক আছে ক্লিয়াৰ একদম ধুনিয়াকে বুজি পাইছে তো ইয়াতে এইটো হৈছে 1 নম্বৰ সংখ্যা 2 নম্বৰ সংখ্যা 3 নম্বৰ সংখ্যা 4 নম্বৰ সংখ্যা 5 নম্বৰ সংখ্যা সৰি বাৰু উল্টাকে গলো অংক 1 নম্বৰ অংক 2 নম্বৰ অংক 3 নম্বৰ অংক 4 নম্বৰ অংক আৰু 5 নম্বৰ অংক ঠিক আছে তো ইয়াতে 5 নম্বৰ অংকটো যেটো 5 নম্বৰ অংক এইটোত যদি আমি ধুনিয়াকে 1টো বহাই দিও তেতিয়ালে ইবাকে খালি কেটা থাকিব 4টা আকৌ খালি থাকি যাব তো 4 নম্বৰ স্থানত যদি আমি 3টো বহাই দিও তেতিয়ালে ইবাকে 3টা খালি থাকি যাব 3 নম্বৰ স্থানতো যদি আমি 5টো বহাই দিও দুটা খালি থাকিব তো 2 নম্বৰ স্থানত যদি আমি 7টো বহাই দিও এটা খালি থাকিব তো লাষ্টৰ ঘৰত আমি 9টো বহাই দিলো ইয়াতে তো আপোনালোকে কি কৰিব লাগে জানেনে এতিয়া একদম সিম্পল ট্ৰিক্স হয় এটো এই যিকেইটা আপোনালোকে ইয়াতে নাম্বাৰ পাব এই নাম্বাৰ কেইটা আপুনি ধুনিয়াকে ইয়াতে পূৰণ কৰি দিয়ক আপোনালোকৰ এনসাৰ আহি গল তো একদম সহজ হয় পদ্ধতিবিলাক আপোনালোকে ধুনিয়াকে কেৱল মুখস্থ ৰাখিব সকলোৱে মানে এখিনি বুজি ৰাখিব তাৰ পিছত আপোনালোকে ধুনিয়াকে দেখিব যে ক্লিয়াৰ হৈ আছে পৰীক্ষাৰ প্ৰশ্নবিলাকো 5 4 গুণ 20 20 3 গুণ কিমান আপোনাৰ বোলে 60 60 2 গুণ কিমান 120 120 1 গুণ 120 সো ইয়াতে আমি এনসাৰ পাই গলো মানে 1 3 5 7 9 অংকবোৰেৰে 5টা অংক বিশিষ্ট সৰ্বাধিক আমি কিমানটা সংখ্যা গঠন কৰিব পাৰিম ইয়াতে 120টা সংখ্যা আমি গঠন কৰিব পাৰিম ক্লিয়াৰ হৈছে ন কনসেপ্টখিনি আপোনালোকৰ তো এইবাৰ আমি আগবাঢ়িছো ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলে এইটোটো বাৰু সাংঘাতিক প্ৰশ্ন হয় গাখীৰত পানী মিলাই দিয়া কনসেপ্ট তো ইয়াতে আমাক কৈছে যে 40 লিটাৰ গাখীৰ আৰু পানীৰ মিশ্ৰণত 10% পানী থাকে ঠিক আছে যদি সেই মিশ্ৰণটোত 20% পানীৰে কৰিব লাগে নতুনকে কিমান পানী দিব লাগিব প্ৰশ্নটো বুজি পাইছে আপোনালোকে ধুনিয়াকে মই প্ৰশ্নটো এবাৰ ধুনিয়াকে বুজাই দিছো ইয়াতে যে আপোনালোকে ধুনিয়াকে চাব ইয়াতে এটা গাখীৰ মানে এটা মিশ্ৰিত গাখীৰ আছে একচুয়ালি মিশ্ৰণ হোৱা গাখীৰ আছে যত গাখীৰো আছে পানীও আছে একদম পিওর গাখীৰ নাই মানে বস্তুটো ধুনিয়াকে বুজি লব যে একদম পিওর গাখীৰ নাই কিন্তু গাখীৰো আছে আৰু তাতে পানীও আছে তেনেকে কিমান আছে ইয়াতে 40 লিটাৰ আছে মানে ধৰি লৈছো এনেকে এটা পাত্ৰ আছে আমাৰ তো গাখীৰৰ পাত্ৰ এই গাখীৰৰ পাত্ৰটো যেতিয়া গাখীৰ আমি ভৰাইছো গাখীৰ ভৰাতে ইয়াতে টোটেল গাখীৰে পানীয়ে লগ হৈ কিনে 40 লিটাৰ হৈ গল ঠিক আছে তো এই যেটো 40 লিটাৰ ইয়াতে গাখীৰ পানী মিলা আছে ইয়াতে কি বুলি কৈছে 10% পানী থাকা বুলি কৈছে তো 10% মানে কি হয় 10% তাৰ মানে হয় আমাৰ কিমান বলে 10 ভাগৰ 1 হয় নে নহয় তো 10টোৱে কি বুজায় সদায় ইনিশিয়াল পাৰ্টখিনি বুজায় প্ৰাৰম্ভিক বস্তুখিনি বুজায় গতিকে ইয়াতে মুঠ বস্তুখিনি বুজাব ন তো 10 মানে যদি 40 লিটাৰ হয় 1 মানে কিমান হ'ব বলে 1 মানে তেতিয়া হলে 4 লিটাৰ হ'ব অৰ্থাৎ 40 টো যেহেতু ইয়াতে মুঠ যেটো আছিল মুঠ মানে ভ্যালুটো হয় গতিকে 1 টোই কি বুজাব 10% মানে কি আছিল পানী আছিল মানে 100 ৰ 10% কি হয় ইয়াতে পানী হয় বস্তুটো বুজি পাইছে ন তো ইয়াতে 10 ৰ 1 কি হ'ব পানী হ'ব তো 40 ৰ 4 কি হ'ব পানী হ'ব তো যেহেতু ইয়াতে
40 লিটাৰ টোটেল গাখীৰ আছে 40 লিটাৰ গাখীৰৰ ভিতৰত 4 লিটাৰ আমি কি পালো পানী পালো তো 40ৰ পৰা আমি 4 লিটাৰ পানী বিয়োগ কৰি দিলো তো পিওর গাখীৰ আমি কিমান পালো 36 লিটাৰ পালো ঠিক আছে তো আমাক এবাৰ কৈছে যে এই যেটো মিশ্ৰণ এই মিশ্ৰণটো যদি এবাৰ 10%ৰ ঠাইত যদি 20% পানীৰে বনাব লাগে তেতিয়াহলে নতুনকৈ আকৌ কিমান পানী এড কৰিব লাগিব তো আপোনালোকে একদম ধুনিয়াকৈ ইয়াতে চাব যে 20% মানে কি হয় 20% বুলি কোৱাৰ লগে লগে আমি কি বুজি পাম বলে 5/1 ঠিক আছে তো বৰ্তমান কি হৈ আছে এইটো 10/1 হৈ আছে হয় নে নহয় 40ত 4 পানী আছে গতিকে 10/1 হৈ আছে তো 10/1 পৰা যদি আমি 5/1 লৈকে বনাব লাগে তেতিয়াহলে আমি কেনেকৈ বনাম তো আপোনালোকে অপচন বিলাক চাই কিনে ইয়াতে বনাব পাৰে একদম একো কৰিব লগা নাই প্ৰথমতে গাখীৰ কিমান আছে ইয়াতে গাখীৰ আছে ইয়াতে 36 লিটাৰ হয়নে তাৰ পিছত পানী কিমান আছে 4 লিটাৰ তো টোটেল অলৰেডি 40 লিটাৰ আছে হয় নে নহয় এতিয়া 40 লিটাৰ অলৰেডি মজুদ আছে তো তাতে যদি আকৌ 2 লিটাৰ আমি নতুনকৈ পানী মিলাই দিও 40ৰ পৰা মুঠ ভ্যালুটো কিমান হৈ যাব বলে 40ৰ পৰা মুঠ ভ্যালুটো কিমান হৈ যাব 42 লিটাৰ হৈ যাব আৰু পানীহে মিলালো আমি পানী আগতে 4 আছিল নতুনকৈ আকৌ 2 মিলাই দিলো তো 4 2 কিমান হল 6 হৈ গল তো এতিয়া এইটো কিমান হ'ব 5/1 হ'ব নেকি যদি আমি চাও 6 1 গুণ 6 6 7 গুণ 42 7/1 হৈ গল আমাক লাগে কি আমাক লাগে 5/1 হয়নে তো এবাৰ এইটো অপচন নহল বাৰু কাটি দিলো 2 নম্বৰ অপচনটো যদি চাও তেতিয়ালে 3 লিটাৰ যদি আমি মিলাও 3 লিটাৰ মিলালে কি হ'ব ইবাগে 40 এ 3 কিমান হ'ব আপোনাৰ 40 এ 3 হ'ব আপোনাৰ 43 তাৰ পিছত ইয়াতে 4 3 কিমান হ'ব 7 গতিকে এইটো তো নহয়ে এইটো আমি ক্যান্সেল পাই গলো ধুনিয়াকৈ কম পালো ন এইটো ক্যান্সেল হল বুলি তাৰ পিছত যদি আমি চাও তাৰ পিছৰ মানে 4 লিটাৰ ন তো 4 লিটাৰ মিলালে কি হ'ব প্ৰথমতে আছিল 40 লিটাৰ তো 40 এ 4 কিমান হ'ব 44 লিটাৰ হ'ব তাৰ পিছত 4 আৰু নতুনকৈ 4 8 লিটাৰ হল গতিকে এইটো তো আমি 5/1 নাপাম হয় নে নহয় নেক্সট এইটো অপচন আমি কাটব পারলো তো লাষ্টৰ অপচনটো কি হ'ব ইয়াতে শুদ্ধ উত্তৰ আপোনালোকে ধুনিয়াকৈ চাই লওক বাৰু মই সেইটো দেখাই দিছো ইয়াতে যে প্ৰথমতে কি আছিল 40 লিটাৰ আছিল গাখীৰ পানী লগ হৈ কিনে তাৰ পিছত 5 লিটাৰ আকৌ পানী দিয়া হল 40 এ 5 45 লিটাৰ হৈ গল টোটেল তাৰ পিছত আগতে 4 লিটাৰ পানী আছিল এতিয়া আকৌ 5 লিটাৰ পানী দিলে 4 5 কিমান 9 লিটাৰ পানী হৈ গল গতিকে এতিয়া 9 1 গুণ 9 9 5 গুণ 45 তো ধুনিয়াকৈ গম পালো এই মিশ্ৰণটো কিমান হৈ গল 5/1 হৈ গল ঠিক আছে বস্তুটো বুজিছে ন মানে ইয়াতে কি হ'ব লাগিব 5 লিটাৰ কি কৰিব লাগিব নতুনকৈ পানী দিব লাগিব যেতিয়া মিশ্ৰণটো কি হ'ব মানে 20% পানীৰে মানে গঠিত হ'ব ঠিক আছে বুজি পাইছে ক্লিয়াৰ হৈছে তো এবাৰ আপোনালোকে চাব ইয়াৰ পিছৰ প্ৰশ্নটো এটোত আমাক কি বুলি কৈছে যৌগিক সমানুপাত উলিয়াব দিছে সহজ হয় বাৰু প্ৰশ্নটো যৌগিক সমানুপাত ইমান টান কথা নহয় আপোনালোকে ধুনিয়াকৈ উলিয়াব পাৰিব ইয়াতে আপোনালোকে কি কৰিব অনুপাত কেইটাৰ প্ৰথম কেইটা পদ ঠিক আছে প্ৰথম কেইটা পদ আপোনালোকে পূৰণ কৰিব আৰু সেকেন্ড কেইটা পদৰ পূৰণ ফলেৰে হৰণ কৰি দিব বাস এনসাৰ পাই গল মানে ওপৰত আপোনালোকে 1 লিখক নেক্সটৰ প্ৰথম অনুপাত 9 আছে তাৰ নেক্সটৰ প্ৰথম অনুপাত 12 আছে তাৰ নেক্সটৰ প্ৰথম অনুপাত 2 আছে ন তাৰ পিছত সেকেন্ড অনুপাত বিলাক লিখি দিয়ক তলত 2 আছে 13 আছে 5 আছে 15 আছে তো কাটাকাটি কৰি দিয়ক যদি কাটাকাটি যায় ইয়াতে 2 ৰে 2 কাটব পাৰিম তাৰ পিছত ইয়াতে কাটব পাৰিম 3 ৰে যাব 3 5 গুণ 15 3 4 গুণ 12 আৰু কাটাকাটি যাব বলে নাযায় কাটাকাটি নাজালে আপোনালোকে এটো কাম কৰি দিয়ক 9 গুণ 9 9 4 গুণ 37 ওপৰত হ'ব 37 তলত হ'ব কিমান এতিয়া বলে বাকে 5 5 গুণ 25 25 13 গুণ কিমান হ'ব আপোনাৰ 325 ন আৰু ইয়াতে এটাই আছে বাৰু 36 টকা গতিকে এইটোৱে ডেফিনেটলি শুদ্ধ উত্তৰ হ'ব এই যেটো অপচন আছে যেটো আমি এটা অনুপাত পাই গলো গতিকে তলত আমি কিমান পাম ইয়াতে 325 এ পাই যাম গতিকে ইয়াতে অনুপাতটো কি হ'ব 36 অনুপাত 325 পাই যাম ঠিক আছে ক্লিয়াৰ হৈছে আপোনালোকৰ ধুনিয়াকৈ তো এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিব পাৰে আহিলে আপোনালোকৰ কোনো ধৰণৰ টেনচন নাই হয়নে তো এতিয়া আমি আগবাঢ়িছো ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজত বন্ধুসকল এবাৰ আপোনালোকে এই প্ৰশ্নটো ক্লিয়াৰ কৰিব ধুনিয়াকৈ তো ইয়াতে কি কৈছে যে ৰমেশে কোনো এক সামগ্ৰী 452 টকাত কিনি 12% লোকসানত বিক্ৰী কৰিলে কিনা দাম কিমান হ'ব তো ইয়াতে বাৰু প্ৰশ্নটো অকমান সাংঘাতিক হৈ গৈছে কিনা দামত আমাক দিয়ে দিলে ন কিনা দামটো আকৌ কৈছে কিনা দাম কিমান গতিকে প্ৰশ্নটো চাগে অকমান ইয়াতে ঘটমটো আছে আপোনালোকে এটা কাম কৰিব যে ৰমেশে কোনো এক সামগ্ৰী 452 টকাত বিক্ৰী কৰাত 452 টকাত কিনাত নহয় বাৰু ইয়াতে আপোনালোকে বিক্ৰী বনাই দিব 452 টকাত যেতিয়া বিক্ৰী কৰিছে তেতিয়া কি হৈছে ইয়াতে 12% লোকসান হৈছে তো কিনা দাম কিমান এতিয়া আমাৰ ওলাই যাব বাৰু উত্তৰটো আপোনালোকে ধুনিয়াকৈ এনেকুৱা কৰি ল'ব ঠিক আছে তো ইয়াতে আপোনালোকে চাওক যে ৰমেশে বস্তুটো কিমানত বিক্ৰী কৰিছে 452 টকাত বিক্ৰী কৰিছে লোকসান কিমান হৈছে 12% লোকসান হৈছে তো ইয়াতে 12%টোৱে সবখিনি কাম কৰিব 12% মানে কি হয় জেনাৰেলি 12% মানে হয় আমাৰ জেনাৰেলি 100 ভাগৰ 12 তো এটুক যদি আমি সৰু কৰি দিম কিমান হ'ব বলে দুটাকে আমি 4 ৰে কাটব পাৰিম 4 25 গুণ 100 4 3 গুণ 12 তো 25 ভাগৰ 3 আমি পাই গলো ভগ্নাংশ হিচাপে তো এতিয়া চাওক সদায় লাভ বা লোকসান যেহেতু কিনা দামৰ ওপৰত হয় গতিকে ইয়াতে কিনা দাম সিপি টো আমি কিমান ধৰিলো 25 ৰেশিও ধৰিলো ঠিক আছে আৰু বেচা দামটো আমি কিমান ৰাখিলো ইয়াতে এসপি টো আমি কিমান ৰাখিলো
25ত 3 কম ন 25ত 3 লোকচান কৰিছে সো 22ত বস্তুটো বেচিলো ওকে তো এতিয়া আপোনালোকে চাব ধুনিয়াকে যে আমাক কৈছে বস্তুটো কিমানত বেচিছো 452 টকাত বেচিছো গতিকে আমি পাইছো ইয়াতে ৰেশিওটো বেচা দামৰ ৰেশিওটো কিমান পাইছো বলে 22 ৰেশিও পাইছো তো 22 ৰেশিও মানে কি হয় 22 ৰেশিও মানে আলটিমেটলি 452 হয় ঠিক আছে তো 1 ৰেশিও মানে কি হ'ব আপোনালোকে 22 ৰে 452ক ধুনিয়াকে হৰণ কৰি দিব আতিয়ে 22 দুগুণ হ'ব আপোনাৰ 44 ন তাৰ পিছত আপুনি শূন্য দিব লাগিল তো এনেকুৱা 20 দশমিক সামথিং আপোনালোকে কিমান পাব 54 পাব হয়নে এনেকুৱা পাই থাকিব 54 ওলাই থাকিব চাগে ইয়াতে তো এটা কাম কৰিব এতিয়া 1 ৰেশিওৰ ভ্যালুটো আপোনালোকে ধুনিয়াকে পাই গল কিমান 20.5 মোটামুটি প্ৰায় পালে গতিকে এতিয়া 20.54 লগত আপোনালোকে ধুনিয়াকে 25 টো পূৰণ কৰি দিয়ক ইয়াৰ লগত 25 টো পূৰণ কৰি দিয়াৰ লগে আপোনালোকে কি পাব এতিয়া এই 25 ৰেশিওৰ ভ্যালু পাই যাব তো ইয়াতে ধুনিয়াকে আপোনালোকে কিমান পাব 513 পাই যাব মোটামুটি 513.5 যেহেতু ইয়াতে অপশনটোত আছে এইটোৱে কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ ঠিক আছে তো হৰণ পূৰণ বিলাক আপোনালোকে ধুনিয়াকে কৰিব সকলোৱে তো এইবাৰ আমি আগবাঢ়িছো ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় বাৰু এই প্ৰশ্নটো ইয়াতে এস ক্যালকুলেশনৰ পৰা লোৱা হৈছে এই প্ৰশ্নটো মই আপোনালোকক কৈছোৱে যে আমি এই সিৰিজটোত 100% সিলেবাস কভাৰ কৰিবলৈ যত্ন কৰিম আৰু গোটেইখিনি বস্তু কেৱল মক টেষ্ট হিচাপে নহয় বা কোনো কোৱেশ্চন এনসাৰ সিৰিজ হিচাপে নহয় আমি কনসেপ্ট হিচাপেও ধুনিয়াকে মানে ডিসকাস কৰি যাম প্ৰতিটো কোৱেশ্চন ৰিলেটেড যিখিনি কনসেপ্ট আছে এই কনসেপ্টখিনি আমি ধুনিয়াকে ক্লিয়াৰ কৰি যাম ন তো ইয়াতে আমাক কৈছে যে দেউতাকৰ যিটো বয়স দেউতাকৰ বয়সটো পুতেকৰ বয়সৰ 3 গুণ বুলি কৈছে মানে ইয়াতে চাওক আমি ধৰি লৈছো যে এটো হৈছে কাৰ বয়স দেউতাকৰ বয়স আৰু এটো হৈছে ইয়াতে পুতেকৰ বয়স ঠিক আছে এটো ফাদাৰৰ বয়স এটো সনৰ বয়স আমি ধৰি লৈছো কি বুলি কৈছে দেউতাকৰ বয়স পুতেকৰ বয়সৰ 3 গুণ মানে পুতেকৰ বয়স যদি 1 বছৰ তেতিয়াহলে বাপেকৰ কিমান হ'ব 3 হ'ব বস্তুটো এনে কোৱা ন 3 গুণ বুলি কৈছে তাৰ পিছত কৈছে 3 বছৰ আগত ঠিক আছে তো 3 বছৰ আগত কি বুলি কৈছে দুয়োটাৰে বয়সৰ যেটো ৰেশিও এটো কি বুলি কৈছে পুতেকৰ বয়স 5 গুণ আছিল বুলি কৈছে বাপে দেউতাকৰ যেটো বয়স দেউতাকৰ বয়স পুতেকৰ বয়সৰ 5 গুণ ঠিক আছে মানে পুতেকৰ বয়স যদি 1 বছৰ তেতিয়াহলে বাপেকৰ বয়সটো কিমান ইয়াতে 5 বছৰ হ'ব ঠিক আছে ক্লিয়াৰ ইয়ালৈকে তো এতিয়া ধুনিয়াকে আপোনালোকে কৰিব পাৰে এইখিনি ৰেশিও মেথড লগাই কিনে কৰিব পাৰে আপোনালোকে তো ইয়াতে 3 1 গুণ কিমান হ'ব 3 5 1 গুণ কিমান হ'ব বলে 5 তো ৰেশিও দুটাৰ পাৰ্থক্য কিমান 3 আৰু 5ৰ পাৰ্থক্য কিমান পালে আপুনি বলে 2 ৰেশিও পালে 3 আৰু 5ৰ পাৰ্থক্য 2 হ'ব ন তো 2 ৰেশিও আপুনি পাৰ্থক্য পালে এতিয়া 2 ৰেশিও মানে কিমান বছৰ হেতু উলিয়াব লাগিল ন তো ইয়াতে তলৰ ৰেশিওটোৰ পাৰ্থক্য ল'ব লাগে 5 আৰু 1ৰ পাৰ্থক্য কিমান হ'ব বলে 5 আৰু 1ৰ পাৰ্থক্য ইয়াতে 4 হ'ব আৰু এই 4 টোৰ লগত আপোনালোকে এই বয়সৰ পাৰ্থক্যটো পূৰণ কৰি দিয়ক 4 3 গুণ কিমান বলে 12 সো ইয়াতে আমি ধুনিয়াকে গম পাই গলো 2 ৰেশিও মানে 12 বছৰ হয় তো 1 ৰেশিও মানে কিমান হ'ব ইয়াতে 6 বছৰ হ'ব তো 1 ৰেশিও মানে 6 বছৰ হলে বৰ্তমান পুতেকৰ বয়সটো 6 বছৰ বৰ্তমান বাপেকৰ বয়সটো কিমান হ'ব ইয়াতে বলে 6 3 গুণ 18 বছৰ দেখিছে পুতেকে কি 12 বছৰতে বিয়া পাতিছিল নেকি নে 12 বছৰত বিয়া পাতা নহয় 12 বছৰত চাগে দেউতাকে হৈ গৈছিল কি সাংঘাতিক কথাহে কেনেকা কোৱেশ্চন পঢ়িলো আমি এটো হয়নে একো নাই বাৰু ধুনিয়াকে আমি আনসাৰ পাই গলো ইয়াতে দেউতাকৰ বৰ্তমান বয়সটো 18 বছৰ তাৰ পিছত ইয়াতে আপোনালোকে ধুনিয়াকে চাব ইয়াৰে পিছৰ যেটো প্ৰশ্ন এটো আমাক কি বুলি কৈছে গড় সমানুপাত উলিয়াব দিছে একচুয়ালি এভাৰেজ প্ৰপোৰ্শনাল খুব সহজ হয় বাৰু ইয়াতে টেনশন আপোনালোকে ল'ব লগা নাই যি দুটা ৰেশিও দিয়া থাকিব আপোনালোকে এই ৰেশিও দুটাক আপোনালোকে ৰুট কৰি দিলে হ'ল মানে ইয়াৰ পূৰণ ফলটো 4 পূৰণ 32 তো একদম সিম্পল কে আপোনালোকে উলিয়াব পাৰিব এই প্ৰশ্নটো ইয়াতে 4 মানে কি হয় 2 দুটাৰ পূৰণ ফল আৰু 32 মানে কি হয় 4 দুটাৰ পূৰণ ফল লগতে এটা 2 হয় না নহয় 16 2 গুণ 32 হয় তো এতিয়া স্কয়াৰ ফৰ্মত আমি কিয় লিখিলো কাৰণটো স্কয়াৰ ফৰ্মত লিখিলে ৰুটৰ পৰা হিয়তে বাহিৰত ওলাব পাৰে তো 2 টোৱে বাহিৰত ওলালে 4 টোৱে বাহিৰত ওলালে ৰুটৰ ভিতৰত কোনে থাকি গল 2 টো থাকি গল হয় না নহয় তো 4 2 গুণ কিমান হ'ব ইয়াতে 8 আৰু ইবাগে ভিতৰত কোনি আছে ৰুটটো সো এনসাৰ আমি পাই গলো 8 ৰুটটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ কোড আছে এ নম্বৰ অপচনটোতে আছে এইটোৱে হ'ব ইয়াৰে শুদ্ধ উত্তৰ ঠিক আছে ক্লিয়াৰ হৈছে চাগে আপোনালোকৰ তো এবাৰ আমি আগবাঢ়িছো ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ বন্ধুসকল এবাৰ আপোনালোকে ধুনিয়াকে ইয়াতে এই প্ৰশ্নটো ক্লিয়াৰ কৰিব ইম্পৰ্টেন্ট হয় বাৰু প্ৰশ্নটো ইয়াতে কি কৈছে যে ইংৰাজী হিন্দী গণিত আৰু সংস্কৃতৰ গড় নম্বৰ কিমান বুলি কৈছে 87 বুলি কৈছে আকৌ ইংৰাজী হিন্দী সংস্কৃত গণিত আৰু বিজ্ঞানৰ গড় নম্বৰ 88 বুলি কৈছে গতিকে বিজ্ঞানত কিমান নম্বৰ পাইছে ঠিক আছে তো প্ৰথমতে ইয়াতে ইংলিশ দিছে ঠিক আছে ইংলিশ দিছে ইয়াতে তাৰ পিছত সাবজেক্ট আকৌ কি দিছে হিন্দী দিছে ঠিক আছে তাৰ পিছত আকৌ কি দিছে ম্যাথছ দিছে ঠিক আছে তাৰ পিছত আকৌ কি দিছে ইয়াতে সংস্কৃত দিছে ঠিক আছে এইকেইটা যেটো এভাৰেজ নাম্বাৰ কিমান পাইছে ইয়াতে 87 পাইছে এটো 87 এভাৰেজ পাইছে গোটেই কিখানৰ ঠিক আছে তাৰ পিছত আকৌ ইয়াতে কি কৰিছে ইংলিশ দিছে তাৰ পিছত হিন্দী তাৰ পিছত কি দিছে আকৌ ম্যাথছ তাৰ পিছত সংস্কৃত তাৰ পিছত আকৌ কি দিছে ইয়াতে সায়েন্স দিছে ঠিক আছে সায়েন্স দিছে তো এতিয়া এতে গড় নাম্বাৰ কিমান পাইছে 88 পোৱা বুলি কৈছে এতিয়া আমাক সুধিছে যে সায়েন্সৰ নাম্বাৰ কিমান ঠিক আছে
আমি ধুনীয়াকৈ গম পাই যাম ইয়াতে একদম ধুনীয়াকৈ আপোনালোকে ক্লিয়াৰ কৰিব বস্তুখিনি ইম্পৰ্টেণ্ট হয় বাৰু কুৱেশ্যনটো তো ইয়াতে আমাক কৈছে প্ৰথমতে ছাবজেক্ট কেইখন আছিলে এখন দুখন তিনিখন চাৰিখন তো চাৰিখন ছাবজেক্টৰ গড় যিটো নাম্বাৰ সেইটো 87 গতিকে চাৰিখন ছাবজেক্টৰ মুঠ কিমান হ'ব 87ৰ লগত আমি 4 পূৰণ কৰিব লাগিব তেতিয়া আমি এইকেইখনৰ মুঠ নাম্বাৰটো পাই যাম কিমান হ'ব এইখিনি যদি আমি পূৰণ কৰোঁ মানে 87 আৰু 4 যদি আমি ইয়াতে পূৰণ কৰোঁ তেতিয়াহ'লে আমি ইয়াতে কিমান পাই যাম ইয়াতে যদি আপোনালোকে ধুনীয়াকৈ চাই তেতিয়াহ'লে 7 4 28 2 হ'ব 8 4 32 234 হ'ব হয়নে কিমান পাম আমি 384 পাই 48 পাই যাম 84 ক'লো বাৰু উল্টাকৈ 300 আমি 48 পাই যাম আৰু ইবাগে নেক্সট কেইখন ছাবজেক্ট দিছে ইয়াতে এখন দুখন তিনিখন চাৰিখন পাঁচখন ছাবজেক্টৰ গড় নাম্বাৰ কিমান বোলে 88 তো পাঁচখন ছাবজেক্টৰ মুঠ কিমান হ'ব 5ৰ লগত 88 পূৰণ কৰিলে হৈ গ'ল কিমান হ'ব ইয়াতে 8 5 40 0 8 5 40 44 ন 440 হ'ব ইয়াতে গতিকে চাৰিখনত আছিলে 348 পাঁচখন হোৱাৰ লগে লগে 440 হৈ গ'ল গতিকে বিজ্ঞানত কিমান পাইছে 440ৰ পৰা 348 তো আপোনালোকে বিয়োগ কৰি দিব এনসাৰ পাই যাব কিমান 92 ঠিক আছে তো ইয়াতে এ নম্বৰ অপচনটো শুদ্ধ উত্তৰ আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহি থাকে বাৰু গতিকে ক্লিয়াৰ কৰিব আপোনালোকে ধুনীয়াকৈ তো এইবাৰ আপোনালোকে চাব এই প্ৰশ্নটো যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় ট্ৰেইনৰ প্ৰশ্ন আৰু ট্ৰেইনৰ বা টাইম স্পীড ডিষ্টেন্সৰ পৰা মুঠতে প্ৰশ্ন যে এটা হ'লে আহিব সেইটো মোটামুটি আমি আশা কৰিব পাৰোঁ সকলোৱে গতিকে ধুনীয়াকৈ আপোনালোকে কনচেপ্টসমূহ ক্লিয়াৰ কৰিব তো ইয়াতে কৈছে যে এখন ৰেলগাড়ীয়ে ঘণ্টাত 72 কিলোমিটাৰ বেগত 250 মিটাৰ দীঘল এখন দলং 26 ছেকেণ্ডত পাৰ হৈ যায় ৰেলগাড়ীখনৰ দিক কিমান ঠিক আছে বস্তুটো বুজি পাইছে প্ৰশ্নটো সকলোৱে ধুনীয়াকৈ বুজি পাইছে এখন ৰেলগাড়ী আছে ৰেলগাড়ীখনৰ দিক আমি নাজানো ঠিক আছে ৰেলগাড়ীখনৰ দিকটো আমি x বুলি ধৰিছোঁ প্লেটফৰ্মৰ দিক আমাক কিমান দিয়া আছে ইয়াতে 250 মিটাৰ দিয়া আছে প্লেটফৰ্মৰ দিক তাৰপিছত গাড়ীখনৰ স্পীড কিমান দিয়া আছে ইয়াতে 72 কিলোমিটাৰ প্ৰতি ঘণ্টা দিয়া আছে হয়নে 72 কিলোমিটাৰ প্ৰতি ঘণ্টা ইয়াতে স্পীড দিয়া আছে তাৰপিছত আকৌ আমাক কি দিয়া আছে ইয়াতে টাইম এটা দিয়া আছে টাইমটো আমাক কিমান দিছে ইয়াতে বোলে 26 ছেকেণ্ড দিছে ঠিক আছে বস্তুটো বুজি পাইছে আপোনালোকে তো এতিয়া আমাক সুধিছে ডিষ্টেন্স কাৰ ডিষ্টেন্স ৰেলগাড়ীখনৰ ডিষ্টেন্স তো ডিষ্টেন্স উলিওৱা ফৰ্মুলা কি আছিলে ডিষ্টেন্স উলিওৱা ফৰ্মুলা আছিলে টাইম ইনটু স্পীড তো ইয়াতে আমি যদি ধুনীয়াকৈ চাওঁ টাইমটো কিমান আছে টাইম হৈছে 26 ছেকেণ্ড টাইমটো কিমান 26 ছেকেণ্ড আৰু এটা স্পীডটো কিমান 72 কিলোমিটাৰ প্ৰতি ঘণ্টা তো এইটো আছে ছেকেণ্ডত এইটো আছে কিলোমিটাৰ ঘণ্টাত এইটো পচিবল নে একদম পচিবল নহয় আমি কি কৰিব লাগিব এতিয়া এই টাইমটো আমি মিটাৰ ছেকেণ্ডলৈকে কনভাৰ্ট কৰিব লাগিব গতিকে আমি 72 কিলোমিটাৰ প্ৰতি ঘণ্টাক যদি মিটাৰ ছেকেণ্ডলৈকে লৈ আহোঁ 18/5 ইয়াতে পূৰণ দিব লাগিব বস্তুটো বুজিছে ন মই আপোনালোকক আগতো এইখিনি বস্তু ধুনীয়াকৈ দেখাই দিছিলোঁ গতিকে এতিয়া 18 4 গুণ কিমান হ'ব বোলে 72 তো 4 5 গুণ কিমান 20 তো 72 কিলোমিটাৰ প্ৰতি ঘণ্টা বা 20 মিটাৰ প্ৰতি ছেকেণ্ড একেই কথা গতিকে আমি ইয়াতে স্পীড কিমান পালোঁ 20 মিটাৰ ছেকেণ্ড পাই গ'লোঁ এতিয়া ইয়াতে ডিষ্টেন্স আমি পাই যাম ধুনীয়াকৈ ডিষ্টেন্স কিমান পালোঁ 26 2 গুণ হ'ব আপোনাৰ 52 শূন্যটো লগাই দিলে কিমান হ'ব 520 তো 520 মিটাৰ আমি কি পালোঁ ইয়াতে ডিষ্টেন্স পাই গ'লোঁ এতিয়া 520 মিটাৰটো কাৰ দূৰত্ব হ'ব ৰেলগাড়ীখনৰ নেকি একদম নহয় কিয়নো ইয়াতে ৰেলগাড়ীখনে যিহেতু প্লেটফৰ্মটো পাৰ কৰিছে গতিকে ৰেলগাড়ীখনৰ দৈৰ্ঘ্য প্লেটফৰ্মৰ দৈৰ্ঘ্য দুয়োটা দৈৰ্ঘ্য লগ হৈ কিনেহে ইয়াতে কি হৈছে টোটেল দৈৰ্ঘ্যটো আহি গৈছে কাৰণ ইয়াতে সদায় ৰিলেটিভ ডিষ্টেন্স ইউজ হয় গতিকে ইয়াতে এই টোটেল ডিষ্টেন্সৰ পৰা যদি আমি কি কৰি দিওঁ দলংখনৰ ডিষ্টেন্সটো যদি আমি মাইনাছ কৰি দিওঁ তেতিয়াহ'লে আমি কি পাই যাম ৰেলগাড়ীখনৰ ডিষ্টেন্সটো পাই যাম তো ইয়াতে 520ৰ পৰা যদি আমি 250টো বিয়োগ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাই যাম 270 পাই যাম ন তো এই 270টো কি হ'ব ইয়াতে এইটো হ'ব ইয়াতে ৰেলগাড়ীখনৰ দিক ঠিক আছে ৰেলগাড়ীখনৰ দিক কিমান পালোঁ আমি 270 মিটাৰ অৰ্থাৎ ইয়াতে থকা 3 নম্বৰ অপচনটো কি হ'ব শুদ্ধ উত্তৰ তো মই আশা কৰিছোঁ আপোনালোকে ধুনীয়াকৈ সকলোৱে ভিডিঅ'টো চাই ভাল পাইছে বা যিকেইটা প্ৰশ্ন আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকলৈ আগবঢ়োৱা হৈছিলে আটাইকেইটা প্ৰশ্ন আপোনালোকে ধুনীয়াকৈ সকলোৱে বুজিবলৈ সক্ষম হৈছে যদি ইয়াৰ মাজতো আপোনালোকৰ কিবা প্ৰশ্ন নজনা বা নুবুজাকৈ ৰৈ গ'ল তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত সেইখিনি কথা জনাবলৈ যত্ন কৰিব মই নিশ্চয়কৈ ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আপোনালোকৰ ডাউটসমূহ ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে গতিকে বন্ধুসকল আজিলৈ বাৰু আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ কিয়নো যিহেতু আপোনালোকে একেবাৰে জোৰদাৰ ৰূপত প্ৰস্তুতি কৰি আছে আৰু পৰীক্ষালৈ যিহেতু সময় আমাৰ হাতত একেবাৰে কম গতিকে এই কম সময়ছোৱাত আপোনালোকে যিমান পাৰি সিমান সকলোৱে প্ৰেক্টিছ কৰক কিয়নো আমি যোৱাকালিৰ পৰীক্ষাটো চাই কিনে বৰ্তমানলৈকে প্ৰেডিক্ট কৰিব পৰা নাই যে কেনেকুৱা লেভেলৰ প্ৰশ্ন আহিব হয়নে কাৰণ কিছুমান পৰীক্ষাত গম পাই যে এইটো পৰীক্ষাত যদি এনেকুৱা আহিছে ইয়াৰ পিছৰ পৰীক্ষাটোত হয়তো এনেকুৱা প্ৰশ্ন আহিব কিন্তু একদমেই আইডিয়া লগাব পৰা নাই চাগে কোনেও যে কেনেকুৱা প্ৰশ্ন আহিব গতিকে আৰু যিহেতু তৃতীয় বৰ্গৰ পৰীক্ষা আৰু ইয়াৰ পিছত যিহেতু ইয়াতে কোনো ধৰণৰ ৰানিং কিবা কিবি এনেকুৱা নহয় গতিকে অকণমানটো অনুমান কৰিব পাৰি যে কুৱেশ্যনৰ লেভেলটোতো বহুত বেছি হাৰ্ড নহ'লেও বহুত বেছি ইজিও হয়তো নহ'ব মডাৰেট টাইপতে হয়তো ইয়াতে কুৱেশ্যন পেটাৰ্ণ আপোনালোকে পাব লাগে তেনেকুৱা ধৰণে হয়তো ময়ো আশা কৰোঁ গতিকে তথাপি আমি ধুনীয়াকৈ অকণমান কিছু কনচেপ্ট বেছিকো কৰিছোঁ কিছু কনচেপ্ট আমি অকণমান হাৰ্ড লেভেলো কৰিছোঁ কিন্তু মেক্সিমাম কনচেপ্ট আমি মডাৰেট লেভেলৰ কৰি গৈছোঁ হয়নে গতিকে আশা কৰোঁ আপোনালোকে ধুনীয়াকৈ ভিডিঅ'সমূহ চাই ভাল পাইছে গতিকে বন্ধুসকল আজিলৈ আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ ইমানখিনি আছিল আজিৰ এই ভিডিঅ'টোত
আপোনালোকে কেনেকুৱা পালে বাৰু চাই সেইটো সকলোৱে জনাব যদি ভাল লাগিছে সকলোৱে লাইক এটা অন্তত কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি আপোনালোক কোনে চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ আছে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব কিয়নো জ্ঞানজ্যোতি হৈছে জানিব লগা শিকিব লগা আৰু বুজিব লগা ইউটিউব চেনেল গতিকে বন্ধুসকল আজিলৈ আপোনালোকক সকলোকে এৰিছোঁ লগ পাম পুনৰ অন্য এটা নতুন আৰু মজাদাৰ ভিডিঅ'ৰ সৈতে তেতিয়াহ'লে সকলোকে জনাইছোঁ বাই বাই জয় আয়ক